আবিশ্বৰ নাই নকৰি প্ৰভু আপুনি মনটো বুজিব পৰা নাই মোক সকলোবোৰ বুজাই শুনা আৰু অলপ দিনৰ পিছতে পৃথিৱীৰ মহাপ্ৰলয় আৰম্ভ হ'ব মহাসাগৰ জলধাৰে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড ডুবাই তুলিব কোনো দোষ বাঁচি নাথাকে কিন্তু তাৰ আগতে তুমি ভীষণ দৈত্য স্ৰজন কৰি আমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছা আপোনালোকৰ গুপ্ত আলোচনাত যদি কেৱল ধৈৰ্য হোৱাৰ কথা থাকিব পাৰে আপোনালোকৰ গুপ্ত আলোচনাত যদি ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে মই কিহৰ বাবে অযোগ্য হলো যে স্বয়ং আপোনাৰ ভক্তি হলো সেই আলোচনাৰ মই ভাগ ল'ব নোৱাৰিলো মোক কোনেও ক'ব নালাগে মই সকলো নিজে জানিব পাৰিম মই বুজিছো তুমি নিশ্চয় নাৰদৰ কুচক্ৰান্ত কৰি এনে ঘৃণনীয় কাৰ্যত লিপ্ত হ'ব না তুমি জানিব লাগিছিল সঁচাক মিছা আৰু মিছাক সঁচা কৰা কাৰ্য নাৰদৰ যুগে যুগে চলি আহিছে জগত বিলাকত নাৰদ এজন দুদকীয়া হিচাপে জনাজাত তেওঁ কেতিয়াও বিচাৰ আশ্ৰয় নলয় আপুনি মোৰ লগত ভীষণভাৱে কথা কৰিছে এই বিশ্ব ব্ৰহ্মাণ্ডত ব্ৰহ্মাৰ কন্যা সৰস্বতী আৰু শিৱৰ কন্যা পাৰ্বতীৰ সমান গুণী মানী সুন্দৰী নাৰী অন্য কোনোৱেই নাই কিন্তু মনত ৰাখিব বিষ্ণুপ্ৰিয় লক্ষ্মীৰ সেই ক্ষমতা আছে নে নাই তাক প্ৰমাণ কৰি দেখুৱাবৰ বাবে আজি আপোনাৰ ওচৰত প্ৰতিদ্বন্দ্বীৰ হৈ চলিছে যদি ক্ষমতা আছে তেন্তে প্ৰতিৰোধ কৰক তুমি